जिंदाबाद जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद আমি ৰাতি 12টা বজাত এনেকৈ কাৰ্যকৰ্তাসকলে একগোট হৈ আছিলোঁ চিমলাগুৰি হাইৱেত। অহাকালি কেবিনেট বৈঠক আছে কোকৰাঝাৰত। তাৰ প্ৰাগমুহূৰ্তত যেতিয়া মাননীয় অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী এই বাই ৰোডত তেওঁ যাই আছিল, আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ আৰু চাই তেওঁ নিজে গাড়ী ৰখি আমাৰ কাৰ্যকৰ্তাসকলক যি বাৰ্তালাপ কৰিলে, তাৰ কাৰণে আমি বপুৰাৰ নগৰ মণ্ডলৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী কাৰ্যকৰ্তাসকলক যেনেকৈ উৎসাহ প্ৰদান কৰি আছে, আমি বিচাৰিছোঁ তেওঁ এই জনপ্ৰিয়তা আৰু তেওঁ প্ৰতিবাৰে বা অহা 26তো যাতে তেওঁ বিপুলভাৱে জয়ী হয় আৰু অহাবাৰো যাতে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী হিচাপে আমাৰ অসমৰ শাসনভাৰ গ্ৰহণ কৰে। আমি কাৰ্যকৰ্তাসকলে এইখিনি আশা। नरेंद्र मोदी जिंदाबाद जेपी नड्डा जिंदाबाद बीजेपी जिंदाबाद भारत